মৰমৰ অকণিহঁত মই গীতিমা দাসে তোমালোক সকলোকে পুনৰবাৰ এই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ 12 নং অধ্যায়টি। 12 নং পাঠটিৰ আৰম্ভণিতে আমি কি শিকিবলৈ পাম আহা আমি চাম। ইয়াতে চোৱা কি কৈছে প্ৰথমে আয়ানহতে ঘৰত বৰষুণৰ পানী সংৰক্ষণ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰে। মাকে আয়ানক বাচন ধুবৰ বাবে কলহত আৰু বায়েকক বাথৰুমত ব্যৱহাৰৰ বাবে বাল্টিত মগেৰে পানী ভৰাবলৈ ক'লে। আয়ানহতৰ ঘৰত বৰষুণৰ পানী সংৰক্ষণ কৰি ৰাখে আৰু সেই পানীখিনি বিভিন্ন কামত ব্যৱহাৰ কৰে। গতিকে আয়ানহতৰ মাকে আয়ানক বাচন ধুবৰ বাবে কলহত আৰু বায়েকক বাথৰুমত ব্যৱহাৰ কৰিবৰ বাবে বাল্টি এটাত মগেৰে পানী ভৰাবলৈ ক'লে। আয়ানৰ কলহটো 10 মগ পানীৰে ভৰ্তি হ'ল আৰু আয়ানৰ এই কলহটো ভৰ্তি কৰিবৰ বাবে আয়ানে 10 মগ পানী ভৰালে। কিন্তু বায়েকৰ বাল্টিটো 30 মগ পানীৰে ভৰ্তি হ'ল আৰু বায়েকে বাথৰুমত ব্যৱহাৰ কৰিবৰ বাবে যিটো বাল্টিত পানী ভৰাইছিল সেই বাল্টিটো ভৰ্তি হ'বৰ বাবে বায়েকক 30 মগ পানীৰ প্ৰয়োজন হ'ল। এতিয়া আমাক ইয়াতে সুধিছে চোৱা কোনটো পাত্ৰত বেছি পানী ধৰে ৰাইট চেইন দিও আহা। কলহ আৰু বাল্টি। কলহটোত যিহেতু 10 মগ পানীৰ প্ৰয়োজন হৈছিল আৰু বাল্টিটোত 30 মগ পানীৰ প্ৰয়োজন হৈছিল তাৰ মানে বাল্টিটোত বেছিকৈ পানী ধৰে। তাৰ পাছত চোৱা বেছিকৈ পানী ধৰা পাত্ৰটোৰ তলৰ বাকচত চিন দিয়া। এতিয়া গিলাস আৰু কাপ। গিলাস আৰু কাপৰ কোনটোত বেছিকৈ পানী ধৰিব? গিলাসত। তাৰ পিছত চোৱা কি আছে বেছিকৈ পানী ধৰা পাত্ৰটোৰ তলৰ বাকচত চিন দিয়া মগতকৈ বাল্টিত বেছি পানী ধৰিব। এতিয়া চোৱা শ্ৰেণীকোঠাৰ ক্ৰিয়াকলাপ। এইটো এতিয়া কেনেদৰে কৰিব লাগিব আমাক কৈছে চোৱা। এটা বাল্টি লোৱা। বাল্টিটো কেইমগ পানীৰে ভৰ্তি হয় চোৱা। এতিয়া তলৰ তালিকাত দিয়া ধৰণৰ পাত্ৰৰে বাল্টিটোত পানী ভৰালে বাল্টিটো কেইবাৰত সম্পূৰ্ণ ভৰ্তি হ'ব অনুমান কৰি লিখা। অনুমান সঠিক হৈছে নে নাই শ্ৰেণীকোঠাত হাতে কামে কৰি চোৱা। এতিয়া চোৱাচোন কি কৰিব লাগিব তোমালোকে তাৰ বাবে এটা বাল্টি ল'ব লাগিব আৰু 3টা পাত্ৰ ল'ব লাগিব জাৰ, বটল আৰু এটা চচপেন। এতিয়া এইকেইটাৰে পানী লৈ কিমান বাৰত সেই বাল্টিটো ভৰাব পাৰিবা প্ৰথমতে অনুমান কৰি ইয়াত লিখিব লাগিব। এতিয়া ধৰা হওক জাৰটোৰে যদি আমি বাল্টিটোত পানী ভৰাও তেনেহলে আমি 5 জাৰ পানীৰে হয়তো সেই বাল্টিটো ভৰাব পাৰিম যিটো আমি অনুমান কৰিছো। বটলটোৰে আমি কি দিব পাৰো 12 বটল। তাৰ পাছত আৰু চচপেনটোৰে আমি কি দিব পাৰো 8 বাৰ বা 8 বাৰ আমি চচপেনটোৰে পানীত হলে সেই বাল্টিটো ভৰ্তি হ'ব। এতিয়া হাতে কামে কৰি চাই লিখিব লাগিব যে অনুমানটো সঠিক হৈছে নে নাই। তাৰ পিছত চোৱা ইয়াতে কি কৈছে চোৱা এতিয়া আয়ানে বিদ্যালয়লৈ 2 বটল পানী লৈ যায়। বায়েকে 1 বটল পানী লৈ যায়। বায়েকৰ বটলটোত আয়ানৰ 2টা বটলৰ সমান পানী ধৰে। এয়া হ'ল আয়ানৰ বটল। আয়ানে 2টা বটল নিয়ে আৰু বায়েকে কি নিয়ে 1টা বটল নিয়ে আৰু বায়েকৰ বটলটোত আয়ানৰ 2টা বটলৰ সমান পানী ধৰে। আয়ানৰ এই বটল দুইটাতে যিমানখিনি পানী ধৰে সেই 2টা বটলৰ পানীখিনি এই বটলটোত দিলেহে বায়েকৰ বটলটো পূৰ্ণ হ'ব বা সেই 2 বটলৰ পানীখিনি আয়ানৰ বায়েকৰ বটলটোত ধৰিব। তাৰ পিছত চোৱাচোন কি কৈছে এতিয়া আয়ানৰ 1টা বটলত যিমান পানী ধৰে বায়েকৰ বটলটোত তাৰে 2 গুণ আধা 3 গুণ পানী ধৰে। এতিয়া আয়ানৰ 1টা বটলত যিমান পানী ধৰে বায়েকৰ বটলটোত তাৰে 2 গুণ পানী ধৰে। বায়েকৰ বটলটোত যিমান পানী ধৰে আয়ানৰ 1টা বটলত তাৰে আধা পানী ধৰে। তাৰ পিছত চোৱাচোন ৰাতিপুৱা শুই উঠি কুহুমীয়া পানী খোৱাটো আয়ান আৰু বায়েকৰ অভ্যাস। ৰাতিপুৱা শুই উঠি আমি সকলোৱে অলপ কুহুমীয়া পানী খাব লাগে। তোমালোক বহুতেই হয়তো খোৱা আৰু বহুতেই নোখোৱা নহয়নে?
যিসকলে নোখোৱা তোমালোকে আজিৰ পৰাই আৰম্ভ কৰিবা যে ৰাতিপুৱা শুই উঠি যাতে তোমালোকে কুহুমীয়া পানী খোৱাৰ অভ্যাসটো গঢ়ি উঠা মাকে তেওঁলোকক সদায়ে দুটা একেধৰণৰ গিলাচত পানী দিয়ে আজি মাকে তেওঁলোকক দুটা বেলেগ বেলেগ গিলাচত পানী খাবলৈ দিলে প্ৰতিদিনে মাকে দুয়োকে কি কৰে একেধৰণৰ গিলাচত পানী খাবলৈ দিয়ে কিন্তু এইবাৰ মাকে দুয়োটাকে বেলেগ বেলেগ গিলাচতহে পানী খাবলৈ দিলে তাৰ পিছত চোৱাচোন কি আছে ইয়াতে এইবাৰ কি কৈছে আয়ানে কৈছে আজি মায়ে তোমাক বেছি পানী দিলে আৰু তেতিয়া আয়ানৰ বায়েকে কৈছে কোনটো গিলাচত পানী বেছি আছে চাও বলা যেহেতু আয়ানে দেখিছে যে বায়েকৰ গিলাচটো ডাঙৰ তাৰ গিলাচটো সৰু সেইকাৰণে আয়ানে কৈছে তোমাক মায়ে আজি বেছিকৈ পানী দিছে আৰু তেতিয়া আয়ানৰ বায়েকে কৈছে বলা কোনটো গিলাচত বেছিকৈ পানী আছে আমি চাও তাৰ পাছত তেওঁলোকে কি কৰিলে চোৱা মাকে দুটা একে জোখৰ পাত্ৰ আনিলে তাৰ পাছত মাকে দুয়োটাৰ বাবে দুটা একে জোখৰ পাত্ৰ আনিলে দুয়োটা গিলাচৰ পানী পাত্ৰ দুটা ঢালুতে সমান পৰিমাণৰ পানী পালে আৰু দুয়োৱে যেতিয়া সেই পাত্ৰ দুটাত পানীখিনি ঢালিলে দুয়োৱে দেখিলে যে দুয়োটা গিলাচত বা দুয়োটা পাত্ৰত সমান জোখৰহে পানী আছে সমান পৰিমাণৰ পানী কিয় পালে আলোচনা কৰা এতিয়া আয়ানৰ বায়েকৰ গিলাচটো আমি কি দেখিছিলো ডাঙৰ আৰু আয়ানৰ গিলাচটো সৰু কিন্তু যেতিয়া মাকে তেওঁলোকক দুটা সমান পৰিমাণৰ পাত্ৰ আনি দিলে আৰু তাত পানীখিনি বাকি চাব দিলে যে কাৰ ভাগত বেছি পানী আছে তেতিয়া কিন্তু দুয়োজনে কি পালে সমান পানীৰে পৰিমাণ পালে এতিয়া তোমালোকে মন কৰা যিহেতু আয়ানৰ বায়েকৰ গিলাচটো ডাঙৰ আছিল আৰু আয়ানৰ গিলাচটো সৰু আছিল যাৰ বাবে আয়ানে ভাবিছিল যে বায়েকক বেছিকৈ পানী দিছে কিন্তু মাকে দুয়োটাকে সমান পৰিমাণৰে পানী দিছিল যদিও বা বায়েকৰ গিলাচটো ডাঙৰ আছিল কিন্তু সমান জোখত পানী দিছিল আৰু সেইবাবে পিছত যেতিয়া সমান পৰিমাণৰ বা সমান জোখৰ পাত্ৰ দুটা আনি দিলে তাত সমান পৰিমাণৰে পানী পালে তাৰ পিছত চোৱা এতিয়া পাত্ৰ এটা সম্পূৰ্ণ ভৰ্তি হ'বলৈ যিমান পৰিমাণৰ পানীৰ প্ৰয়োজন সেই পৰিমাণটোৱে পাত্ৰটোৰ ধাৰণ ক্ষমতা এতিয়া যিকোনো এটা পাত্ৰত যিমানখিনি পানীৰ প্ৰয়োজন হয় সেই পৰিমাণটোকে পাত্ৰটোৰ ধাৰণ ক্ষমতা বুলি কোৱা হয় পাঠটোৰ নাম তোমালোকে আৰম্ভণিতে দেখিছিলা কি ধাৰণ ক্ষমতা এতিয়া যিকোনো এটা পাত্ৰ ধৰা হ'ল কলহ বালতি পানীৰ বটল গিলাচ যিয়েই নহওক কিয় বা আমি পানী জমা কৰি ৰাখা টেংকিবোৰ তাত যিমান পৰিমাণৰ পানী ধৰে বা যিমান পৰিমাণৰ পানীৰ প্ৰয়োজন সেই পাত্ৰটো সম্পূৰ্ণ ভৰ্তি হ'বৰ বাবে সেইখিনিকে কি বুলি কোৱা হয় পাত্ৰটোৰ ধাৰণ ক্ষমতা এতিয়া এটা বটলতকৈ এটা বালতিৰ ধাৰণ ক্ষমতা বেছি হ'ব কাৰণ বটলটো যেতিয়া আমি ল'ম বটলটোতকৈ বালতিটো ডাঙৰ হ'ব সেইবাবে বটলটোতকৈ বালতিটোৰ ধাৰণ ক্ষমতা বেছি হ'ব এতিয়া ধাৰণ ক্ষমতা কি তোমালোকে বুজিব পাৰিলা নহয় মই আকৌ এবাৰ কৈছো তোমালোকে মনোযোগেৰে শুনা যিকোনো এটা পাত্ৰ ভৰ্তি হ'বৰ বাবে তাত যিমান পৰিমাণৰ পানীৰ প্ৰয়োজন হয় সেই পৰিমাণৰ পানীখিনিয়ে বা সেই পৰিমাণটোকে পাত্ৰটোৰ ধাৰণ ক্ষমতা বুলি কোৱা হয় মানে ধৰি ৰাখিব পৰা ক্ষমতা এতিয়া যদি পানী তোমালোকে বিদ্যালয়লৈ আনা পানীৰ বটলটো যিমানখিনি পানী ধৰে খাফৰটো মৰালৈকে তাতকৈ যদি বেছি পানী তোমালোকে বটলটোত ঢালি দিয়া পানীখিনি কি হ'ব বাগৰি পৰিব সেই পানীখিনিক ধৰি ৰাখিব বটলটোৱে নোৱাৰিব গতিকে বটলটোৰ সেই খাফৰৰ জোখটো লৈ যিমানখিনি পানী ধৰিব সেইখিনিহে বটলটোৰ ধাৰণ ক্ষমতা এতিয়া নিশ্চয় তোমালোকে ভালদৰে বুজিব পাৰিলা গতিকে আহা ইয়াৰ পাছত কি আছে এতিয়া আমি চাওঁ ইয়াতে কি কৈছে চোৱা ঘৰত কৰো আহা এইটো এতিয়া তোমালোকে ঘৰত কৰিব লাগিব আৰু কেনেদৰে কৰিব লাগিব মই তোমালোকক বুজাই দিছো চোৱা ঘৰত থকা যিকোনো তিনিটা পাত্ৰ আৰু এটা গিলাচ লোৱা এতিয়া গিলাচটোৰ তুলনাত প্ৰতিটো পাত্ৰত কিমান পৰিমাণৰ পানী ধৰিব কৰি চোৱা তোমালোকে এতিয়া কি কৰিবা এই ভিডিওটো চাই উঠি তোমালোকে যিকোনো তিনিটা পাত্ৰ ল'বা চৰিয়া আছে তাৰ পাছত তোমালোকে আৰু কি ল'ব পাৰা এটা বালতি ল'ব পাৰা আৰু তোমালোকে এটা কি ল'বা জগ এটা ল'ব পাৰা তাৰ পাছত এটা গিলাচ ল'বা আৰু সেই গিলাচটোৰে চৰিয়াটো ভৰ্তি হ'বৰ বাবে কিমান পৰিমাণৰ পানী লাগিব
বাল্টিটো ভৰ্তি হ'বৰ বাবে কিমান পানী লাগিব আৰু জগ ভৰ্তি হ'বৰ বাবে কিমান পানী লাগিব বা গিলাচটোতকৈ চৰিয়াটো ভৰ্তি হ'বৰ বাবে বেছি লাগিব নে পানী কম লাগিব বাল্টিটো ভৰ্তি হ'বৰ বাবে বেছিকৈ লাগিব নে কমকৈ লাগিব আৰু জগটো ভৰ্তি হ'বৰ বাবে বেছিকৈ লাগিব নে কমকৈ লাগিব নে সমান পানী লাগিব তোমালোকে কৰি চাবা তেনেহলে এইখিনিলৈ সকলোৱে নিশ্চয় বুজিবই পাৰিলা আজিলৈ মই আহিছো পুনৰ আহিম মই তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি নতুন অংশলৈ ধন্যবাদ